হেল্ল' নমস্কাৰ সকলোকে। আজি আমি আবেলি সময়ত মন্দিৰ এভাগ দৰ্শন কৰিবৰ বাবে আহিছিলোঁ। এয়া মন্দিৰৰ চাৰিওফালটো দেখিছেনে, ইমান ধুনীয়া গ্ৰীনেৰী হৈ আছে আৰু এটা বহুত ডাঙৰ এৰিয়া হয়। আৰু মন্দিৰভাগৰ নাম হৈছে ব্ৰহ্মদত্ত ধাম। এইভাগ আছে ৱেষ্ট বেংগলৰ হুগলী ডিষ্ট্ৰিক্টত। তাৰপিছত আমি এনেকৈ আহি আছোঁ ভিতৰলৈ। মেইন গেটেদি ভিতৰত সোমাই আহিলোঁ আমি। আৰু বহুত একদম চফা দেই মন্দিৰভাগৰ ভিতৰ ফালে। তাৰপিছত এয়া এই ওখ ওখ দুটা হৈছে প্ৰদীপ স্তম্ভ। তাত সন্ধিয়া সময়ত লাইটছ লগোৱা হয়। তাৰপিছত এয়া মন্দিৰৰ বাহিৰত আমি চেণ্ডেল খুলি পেলাই ভিতৰলৈ আহিলোঁ। এয়া ভিতৰ ভাগ দেখিছেনে, ইমান ডাঙৰ এৰিয়া, একেলগে বহুত হাজাৰ দৰ্শনাৰ্থীয়ে ইয়াত দৰ্শন কৰিব পাৰিব। ভিতৰ ভাগ এয়া কাছ এজনা সজাই থোৱা আছিলে, সেৱা কৰি ল'লোঁ। তাৰপিছত মন্দিৰৰ ভিতৰ ভাগটো দেখিছেনে, ইমান ডাঙৰ এৰিয়া। এয়া আকৌ মেইন মূৰ্তিভাগ। এয়া এই মন্দিৰভাগ ডেডিকেট কৰা হৈছে ব্ৰহ্মা, বিষ্ণু আৰু ভগৱান শিৱক। এই মন্দিৰভাগ 4খন ষ্টেটত আছে। প্ৰথমখন আছে MP, ছেকেণ্ডখন হৈছে কন্যাকুমাৰী, থাৰ্ডখন এইখন আমি য'ত গৈছিলোঁ কলকাতা ব্ৰহ্মদত্ত ধাম, আৰু 4 নম্বৰখন আছে উত্তৰাখণ্ডত। তাৰপিছত আমি বাহিৰলৈ ওলাই আহিলোঁ। ওলাই আহি এয়া বাহিৰখন চাইছোঁ, বহুত ডাঙৰকৈ বনাই থোৱা আছে। আৰু চাৰিওফালে চাৰিওখন এনেকৈ দুৱাৰ বনাই থোৱা আছে। বাহিৰত বহুত মানুহ বাহিৰতে এনেকৈ ৰখি আছে। বাহিৰতো ৰখি থাকিবলৈ বহুত ধুনীয়া, একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। তাৰপিছত আমি অকণমান এয়া বহিলোঁ। এনেদৰেই বহিবলৈও এনেকৈ ষ্টেপতে ধুনীয়াকৈ বহিব পাৰি। বহুত চাফা দেই, চাফা। আমি এনেকৈ বহি অকণমান সময় কটালোঁ। তাৰপিছত ঘৰলৈ ঘূৰি আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। ভাল লাগিছে, এৰিয়াটো বহুত ডাঙৰ। আৰু হেৰি কৰিব নেকি, বনাব চাগে ন?